অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে এটা বহুতেই ভাল খবৰ আহিছে। ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে এতিয়া ভাল খবৰ আহি গ'ল। এতিয়া আপুনি বুকিং কৰাৰ 3 ঘণ্টাৰ পাছতে LPG গেছ চিলিণ্ডাৰ লাভ কৰিব। সোনকালে বন্ধ হ'ব পাৰে ছ'চিয়েল মিডিয়া, ফেচবুক। HDFC বেংকৰ তৰফৰ পৰা এই অহা স্কলাৰশ্বিপটোত ক্লাছ 1ৰ পৰা 6লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীক 15,000 টকা দিয়া হ'ব আৰু ক্লাছ 6ৰ পৰা 12লৈকে পঢ়া বা পলিটেকনিক, ITI বা যিকোনো ধৰণৰ ডিপ্ল'মা কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীসকলক 18,000কৈ টকা প্ৰদান কৰা হ'ব। আপোনালোকে যদি বেলেগলৈ UPI ট্ৰানজেকশ্যন কৰে তেনেহ'লে এতিয়া ফ্ৰীতে আপুনি কৰিব নোৱাৰিব। তাৰ কাৰণে ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটাটো কৰিবই আৰু এই ভিডিঅ'টো আপুনি কোনখন জিলাৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে আজি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে মিছন বসুন্ধৰা 4.0ক লৈ। 25 ডিচেম্বৰত শুভাৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0। সামাজিক মাধ্যম যোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, য'ত 1960 চনৰ পিছত প্ৰথমবাৰৰ বাবে হ'ব ভূমি জৰীপ, ব্যৱহাৰ হ'ব অত্যাধুনিক GNSS প্ৰযুক্তি। আগন্তুক 4 বছৰত 18,000 গাঁও সামৰি লোৱা লক্ষ্য বসুন্ধৰা 4.0ৰ। 100% ভূমি নথি ডিজিটেলকৰণ কৰা লক্ষ্য হৈছে 4.0। গতিকে চৰকাৰে মিছন বসুন্ধৰা কামসমূহ এতিয়া 25 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিব আৰু তেওঁলোকে কৈছে যে মিছন বসুন্ধৰাৰ আণ্ডাৰত তেওঁলোকে এবাৰ 100% ভূমি নথি ডিজিটেলকৰণ কৰাৰ লক্ষ্য লৈছে আৰু আগন্তুক 4 বছৰত তেওঁলোকে 18,000 গাঁও সামৰি লোৱা লক্ষ্য লৈছে মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে। গতিকে আপোনালোকে যদি মাটি ৰিলেটেড কিবা কাম কৰিবলগীয়া আছে তেনেহ'লে এতিয়া মিছন বসুন্ধৰাৰ কাৰণে যদি আপোনালোকে ৱেইট কৰি আছিলে তেনেহ'লে মিছন বসুন্ধৰা 4.0ৰ শুভাৰম্ভণি 25 ডিচেম্বৰ তাৰিখে কৰা হ'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিছুমান নতুন নীতি নিয়ম চৰকাৰে আনিবলৈ গৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ'ব মোবাইল ফোন। মোবাইল ফোন লৈ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব নোৱাৰিব পৰ্যটকে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মোবাইল ফোন নিষিদ্ধ কৰাৰ সিদ্ধান্ত। ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি হ'ব ছাফাৰীৰ নিৰিখ। প্ৰায় 12 বছৰৰ পাছত কাজিৰঙাত নিৰিখ বৃদ্ধিৰ সিদ্ধান্ত। বৃদ্ধি হ'ব হাতী আৰু জীপ ছাফাৰীৰ নিৰিখ। কাজিৰঙাত পৰ্যালোচনা সভাৰ অন্তত এই ঘোষণা বন মন্ত্ৰী। গতিকে এতিয়া মোবাইল ফোন লৈ ৰাষ্ট্ৰীয় উদ্যানত আপোনালোকে প্ৰৱেশ কৰিব নোৱাৰিব। যদি আপুনি পৰ্যটক হিচাপে যায় তেনেহ'লে ৰাষ্ট্ৰীয় উদ্যানত এতিয়া মোবাইল ফোন লৈ যোৱাটো এলাউ নাই বুলি কৈছে। গতিকে এই নিয়মটো তেওঁলোকে কিয় আনিছে, কি কাৰণে আনিছে, ইয়াৰ ওপৰত কোনো ধৰণৰ একো কথা তেওঁলোকে উল্লেখ কৰা নাই। গতিকে আপোনালোক যদি এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাম বুলি ভাবে তেনেহ'লে এতিয়া মোবাইল ফোন আপোনালোকে নিব নোৱাৰিব। হৈছে পিছৰটো খবৰলৈ। গুৱাহাটীত বৰ্তমান এনেকুৱা হৈছে যে ৰাতি যদি বৰষুণ এজাক ভালকৈ দি দিয়ে তেনেহ'লে পিছদিনা মানুহ ওলাব নোৱাৰা অৱস্থা হৈ গৈছে। ক'ৰবাতো এনেকুৱা অৱস্থা হৈ যায় যে মানুহৰ ঘৰৰ ভিতৰলৈকে পানী সোমাই যায় আৰু NDRF বাহিনী আহি মেলি মানুহক উদ্ধাৰ কৰিবলগীয়া হয়। গতিকে শনিবাৰে নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বান হয়। বানত বুৰিল গুৱাহাটীৰ এইসমূহ অঞ্চল: হাতীগাঁও, সিজুবাৰী, লক্ষ্মীনগৰ, ৰুক্মিণী গাঁও, ৱায়াৰলেছ, অনিল নগৰ, নবীন নগৰ। বানত বুৰিল 6 মাইল চাৰ্ভেৰ লগতে বেলতলা, বৰগাঁও 27 নং ৰাষ্ট্ৰীয় ঘাইপথতো কৃত্ৰিম বান। গতিকে চৰকাৰে গুৱাহাটীত এই যিটো কৃত্ৰিম বান বেছিতকৈ বেছি এটা বাঢ়ি গৈ আছে, ইয়াৰ কাৰণটো কি, এইটো কেনেকৈ তেওঁলোকে এইটো ৰখাব পাৰে বা কেনেকৈ তেওঁলোকে এইটো ছল্ভ কৰিব পাৰে, ইয়াৰ ওপৰত এতিয়ালৈকে কোনো এনেকুৱা ধৰি লওক আনচাৰ পোৱা নাই জনসাধাৰণে। গতিকে চৰকাৰে যদি ইয়াৰ ওপৰত সোনকালে পদক্ষেপসমূহ নলয় তেনেকুৱা ক্ষেত্ৰত এনেকুৱা হ'ব যে গুৱাহাটীত বৰষুণ দিলেই বানপানী হ'ব। এতিয়া যিহেতু সেইটোৱে হৈ আছে, কিন্তু পিছত এনেকুৱা হ'ব যে টোপাল এটা পৰিলেও বানপানী আৰম্ভ হৈ যাব। তাৰ যিসমূহ ড্ৰেইনেজ ছিষ্টেম সেইবোৰ যদি চৰকাৰে ঠিক নকৰে বা এই বানপানীটোৰ কাৰণটো কি, এইটো কেনেকৈ তেওঁলোকে ৰখাব পাৰিব, কৃত্ৰিম বানৰ পৰা কেনেকৈ গুৱাহাটীখনক তেওঁলোকে বচাব পাৰিব, এইটোৰ ওপৰত যদি চৰকাৰে ভালকৈ পৰ্যালোচনা নকৰে তেনেহ'লে গুৱাহাটীবাসীৰ এই যিসমূহ সমস্যা এই সমস্যাসমূহ আৰু শেষ হ'ব যে তেনেকুৱা এতিয়া লগা নাই। গতিকে আপুনি যদি গুৱাহাটীত থাকে আৰু আপোনালোকৰ এৰিয়াটো এনেকুৱা বানপানী হয় নেকি, কৃত্ৰিম বান হয় নেকি, তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। গতিকে বানপানীৰ কথা যিহেতু পাতিয়ে আছোঁ, গতিকে খবৰ আহিছে যে ৰাজ্যত বানত এই পৰ্যন্ত মৃত্যু হৈছে 99 জন লোকৰ। গতিকে মৃত্যুৰ সংখ্যা যিহেতু বাঢ়ি গৈয়ে আছে, প্ৰত্যেক দিনাই এতিয়া 2 জন 3 জন 4 জনকৈ মানুহৰ মৃত্যু দেখিবলৈ পোৱা গৈছে। কিছুমানৰ ধৰি লওক বেমাৰ হৈ মৃত্যু হৈছে, কিছুমান ধৰি লওক মৃতদেহ তেওঁলোকৰ উদ্ধাৰ হৈছে, ক'ৰবাত পানীত উটি গুচি গৈছিলে এতিয়া পলসৰ মাজত মৃতদেহ উদ্ধাৰ হৈছে, ক'ৰবাত বাঁহনিৰ তলত মৃতদেহ উদ্ধাৰ হৈছে। গতিকে এতিয়ালৈকে যিটো খবৰ সেই খবৰ অনুসৰি 99 জনৰ লোকৰ এতিয়া বানত মৃত্যু হৈছে বুলি খবৰ আহিছে। পিছৰটো খবৰলৈ। যোৱা 2টা ভিডিঅ'ৰ আগত মই আপোনালোকক কৈছিলোঁ যে UPIত আপোনালোকে এতিয়া ট্ৰানজেকশ্যন কৰাৰ সময়ত
আপুনি ফিজ পে'মেণ্ট কৰিবলগীয়া হ'ব পাৰে। মানে আপোনালোকে যদি বেলেগলৈ UPI ট্ৰানজেকশ্যন কৰে তেনেহ'লে এতিয়া ফ্ৰীতে আপুনি কৰিব নোৱাৰিব, তাৰ কাৰণে আপুনি পইচা দিব লাগিব। গতিকে চৰকাৰে কিছুমান নীতি নিয়ম অনাৰ কথা আছিলে। গতিকে খবৰ আহিছে যে UPIত এতিয়া আৰোপ নহয় মাচুল, UPI ব্যৱহাৰকাৰীয়ে দিব নালাগে লেনদেন মাচুল, P2P লেনদেন বিনামূলীয়াকৈ অব্যাহত থাকিব, কেন্দ্ৰৰ বিত্ত মন্ত্ৰণালয়ে সদৰি কৰে এই তথ্য। গতিকে চৰকাৰে কৈছে যে এতিয়া যিসকল জনসাধাৰণ আছে তেওঁলোকে লেনদেন কৰাৰ সময়ত কোনো ধৰণৰ ধৰি লওক ফি পে' কৰিবলগীয়া নহয়, আৰু যিসকল ধৰি লওক ব্যৱসায়ী আছে ব্যৱসায়ীসকলেও তেওঁলোকে কোনো ধৰণৰ মানে পে'মেণ্ট কৰিবলগীয়া নহয়, এক্সট্ৰা UPI পে'মেণ্ট কৰাৰ সময়ত চাৰ্জ তেওঁলোকে দিবলগীয়া নহয়। কিন্তু কিছুমান ক্ষেত্ৰত দিবলগীয়া হ'ব পাৰে, ধৰি লওক তেওঁলোকে যদি বেছিতকৈ বেছি যিসকলে ধৰি লওক UPI ট্ৰানজেকশ্যন কৰে তেওঁলোকৰ ক্ষেত্ৰত কিবা এটা ধৰি লওক মিনিমাম চাৰ্জ এতিয়া লগাব পাৰে। গতিকে কিমান হ'ব পাৰে, কি হ'ব পাৰে, ইয়াৰ ওপৰত কোনো ধৰণৰ আপডেট অহা নাই। আহিবলগীয়া সময়ত কিবা খবৰ পালে মই নিশ্চয় আপোনালোকক জনাই দিম। পিছৰটো খবৰলৈ মই আপোনালোকক প্ৰায় ভিডিঅ'সমূহত কৈ থাকোঁ যে আপোনালোকক যদি কোনোবাই হোৱাটছআপতে হওক, ইনষ্টাগ্ৰামতে হওক, ফেচবুকতে হওক বা যিকোনো ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতে হওক যদি আপোনালোকক কোনোবাই কিবা মেছেজ কৰি মেলি কিবা লিংকত ক্লিক কৰিবলৈ কয়, বা আপোনাৰ চিনাকি ব্যক্তি এজনেও যদি আপোনালোকে কিবা এপৰ লিংক পঠিয়ায় বা এই এপটো তই ইনষ্টল কৰি ল, ইনষ্টল কৰাৰ পাছত তই ইয়াৰ পৰা একদম পূৰা বোলে ধনী হৈ যাবি, এনেকুৱা ধৰণৰ যদি কিবা আপোনাক প্ৰলোভন দিয়ে, তেনেকুৱা ক্ষেত্ৰত মই আপোনাক কৈছিলোঁ যে আপুনি কেতিয়াও সেই ধৰণৰ এপ্লিকেশ্যন ডাউনলোড নকৰিব, কেতিয়াও আপুনি আননোন লিংকত ক্লিক নকৰিব। ফেচবুকতো এনেকুৱা কিছুমান ফেক এড বৰ্তমান দেখিবলৈ পোৱা গৈছে, আৰু ফেচবুকতো আপোনাক কোনোবা আননোন ব্যক্তিয়ে কিবা লিংক প্ৰেৰণ কৰি আপোনাক লাভৰ কথা ক'ব পাৰে। গতিকে সেই ধৰণৰ আপোনালোকে কেতিয়াও লিংকত ক্লিক নকৰিব। গতিকে সেই সময়ত এটা খবৰ আহিছে যে অনলাইনত বন্ধুত্ব, তাৰপাছত তথ্য চুৰি এপ ইনষ্টল, শনি ট্ৰেপৰ ফাণ্ডত পৰিলে IAF অফিচাৰ। গতিকে এজন IAF অফিচাৰক প্ৰথমে মেছেজ কৰিলে, আৰু মেছেজ কৰি তেওঁৰ লগত প্ৰথমে বন্ধুত্ব স্থাপন কৰিলে, আৰু বন্ধুত্ব স্থাপন কৰাৰ পাছত তেওঁক এটা এপ ইনষ্টল কৰালে, আৰু এপটো ইনষ্টল কৰাই তেওঁ আটাইসমূহ টকা পইচা লুটি লৈ গুচি গ'ল। গতিকে আপোনালোকে যদি ছ'চিয়েল মিডিয়াত ধৰি লওক আননোন ব্যক্তিৰ লগত কথা পাতে, ছোৱালীয়ে হওক ল'ৰাই হওক, সেইটো কোনো কথা নাই, যদি কথা পতাৰ আপোনাৰ অভ্যাস আছে, বোলে কথা পাতে আৰু সহজতে আপোনাৰ ধৰি লওক বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা আপোনাৰ স্থাপন হৈ যায়, আৰু তাৰপাছত আপোনালোকে ধৰি লওক কথা পাতিবলৈ আৰম্ভ কৰে, তেনেকুৱা সময়ত আপোনালোকে সেই ব্যক্তিসকলে কিবা এটা যদি এপ্লিকেশ্যন আপোনাক দি দিয়ে, কেতিয়াও সেইটো ইনষ্টল নকৰিব। বা আপোনাক যদি কেতিয়াবা কৈ দিয়ে বোলে মই কিবা ৰেজিষ্ট্ৰেশ্যন এটা কৰিছোঁ, তোমাৰ নম্বৰটো দিছোঁ, OTP এটা যাব, OTPটো মোক দি দিবা, ভুলতো নিদিব। আপোনাৰ লগৰ হ'লেও আপুনি কেতিয়াও নিদিব, কাৰণ এনেকুৱা ধৰণৰ স্কেম বহুতো মানুহে এতিয়া বৰ্তমান কৰিবলৈ আৰম্ভ কৰিছে। আৰু বৰ্তমান যিটো যুগ এইটো এনেকুৱা যে আপোনাৰ লগত যিজন ব্যক্তিয়ে কথা পাতি আছে ছ'চিয়েল মিডিয়াত, সেইজন ৰিয়েল নে ফেক সেইটো আপুনি গম নাপাব। কাৰণ কি হৈছে, কিছুমান প্ৰফাইল এনেকুৱা থাকে যোনটো তেওঁলোকে প্ৰাইভেট কৰি থয় বা দুখন এখন ফটো দি থ'ব, আৰু গোটেই প্ৰফাইলটো এনেকুৱা হ'ব যে আপোনাৰ AI থ্ৰু দি সিহঁতি ফটো জেনেৰেট কৰি, ভিডিঅ' জেনেৰেট কৰি তাত আপলোড কৰি থ'ব, আৰু আপুনি ভাবিব যে ৰিয়েল মানুহ হয়, কথা পাতি থাকিব, আৰু পিছত আপোনাক লিংকত ক্লিক কৰাব, OTP লৈ মেলি আপোনাৰ পইচা লৈ গুচি যাব, আপুনি গমেই নাপাব। গতিকে ৰেণ্ডম পাৰ্চনৰ লগত বা আননোন ব্যক্তিৰ লগত আপোনালোকে কথা পাতোঁতে এতিয়া সাৱধান হ'ব। পিছৰটো খবৰলৈ, যোৱাকালিৰে পৰা উজনিৰ বানাক্ৰান্ত ৰাইজৰ ঘৰে ঘৰে ক্ষয় ক্ষতিৰ মূল্যায়ন আৰম্ভ হৈ গ'ল। ভুৱা তথ্যৰে মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য লাভ কৰাসকলৰ বিৰুদ্ধে এতিয়া তদন্ত আৰম্ভ হ'ব বুলি কৈছে। অৰ্থাৎ যিসকল লোকে ভুৱা তথ্য দি মেলি মুখ্যমন্ত্ৰীৰ সাহায্য ল'বলৈ চেষ্টা কৰিছিলে তেওঁলোকৰ ওপৰত এতিয়া তদন্ত হ'ব। আৰু যোৱাকালিৰ পৰা বানত ক্ষতিগ্ৰস্ত জৰীপ যিহেতু চলি আছে, এতিয়া ঘৰ সম্পূৰ্ণৰূপে যদি ভাঙে তেতিয়াহ'লে চৰকাৰে এতিয়া 1,20,000 টকা দিব। সাংঘাতিকভাৱে ক্ষতিগ্ৰস্তয়ো পাব 1,20,000 টকাকৈ। গৰু উটি গ'লে লাভ কৰিব 37,500 টকা। গতিকে চৰকাৰে যিসকল লোকক গৰু উটি গৈছে তেওঁলোকক 37,500 টকাকৈ দিব। তাঁতশাল নষ্ট হোৱাসকলে পাব 5,000 টকাকৈ। এটা গাহৰি ছাগলীৰ বাবে 4,000 টকাকৈ ক্ষতিপূৰণ হ'ব। তালৈকে হাঁহ কুকুৰাৰ বাবে ক্ষতিপূৰণ দিয়া হ'ব। কম ক্ষতি হ'লেও এটা পৰিয়ালে 1,78,000 টকা পাব। সৰ্বাধিক 3,50,000 টকাতকৈ অধিক পাব টকাতকৈও অধিক পাব ক্ষতিপূৰণ। গতিকে চৰকাৰে এতিয়া লিষ্ট দি দিছে যে কোন কোন মানুহে কিমানকৈ পূৰণ মানে পাব। গতিকে চৰকাৰে বৰ্তমান লিষ্ট প্ৰকাশ কৰি দিছে যে বানপানীত যিসকল লোকৰ ধৰি লওক ক্ষতি হৈছে, কাৰোবাৰ ঘৰ উটি গৈছে, কাৰোবাৰ ছাগলী উটি গৈছে, কাৰোবাৰ গৰু উটি গৈছে, কাৰোবাৰ ঘৰটো অলপমান ভাঙিছে, কিমান পইচা হ'ব তেওঁলোকে সম্পূৰ্ণ এতিয়া লিষ্টখন জাৰি কৰিছে। গতিকে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিবা প্ৰব্লেম হৈছে বানপানীত, তেনেহ'লে নিশ্চয় আপুনি কাগজ পত্ৰ দিছে আৰু এতিয়া আপোনাৰ জৰীপ চলিব। চৰকাৰে কৈছে যে ভুৱা তথ্যৰে মুখ্যমন্ত্ৰী যিসকলে বিশেষ সাহায্য লৈছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া তদন্ত হ'ব বুলি কৈছে। মানে ধৰি লওক কোনোবা ব্যক্তিৰ একো হোৱাই নাই, তেওঁলোকে এনেই বোলে আমাৰ ঘৰ উটি গুচি গ'ল, আমাৰ আচবাব উটি গুচি গ'ল, এনেকুৱা ধৰণৰ যদি কিবা ফেক ধৰি লওক ডকুমেণ্টছ দেখুৱায় বা ফেক ধৰি লওক বস্তু দেখুৱাই যদি পইচা লয়, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ওপৰত এতিয়া তদন্ত হ'ব বুলি কৈছে। পিছৰটো খবৰলৈ, যোৱা এদিনৰ আগৰ ৰাতিপুৱা ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে বিজেপি চৰকাৰে বিজ্ঞাপনৰ নামত কিমান টকা খৰচ কৰে। আপোনালোকে সেই ভিডিঅ'টো যদি চাইছিলে তেনেহ'লে নিশ্চয় গম পায়। গতিকে এটা খবৰ আহিছে যে তাৰ নামত দৈনিক 2,32,00,000 ব্যয় যোগী আদিত্যনাথ চৰকাৰৰ।
প্ৰচাৰৰ ক্ষেত্ৰত মোদীতকৈ আগত যোগী আদিত্যনাথ 8 বছৰত বিজ্ঞাপনৰ নামত 6,811 কোটি টকা ব্যয় যোগী চৰকাৰৰ বিজ্ঞাপনৰ নামত প্ৰতিদিনে 2,32,00,000 টকা ব্যয় উত্তৰ প্ৰদেশ চৰকাৰৰ গতিকে ভাবি চাওক আপোনালোকে এখন ৰাজ্যত ধৰি লওক বহুতবিলাক এনেকুৱা চৰকাৰৰ কাম কৰিবলগীয়া আছে যিবিলাক মানুহৰ প্ৰয়োজন হয় আৰু ৰিচেণ্টলি বহুতবিলাক এনেকুৱা খবৰো আহিছে যে তাত ধৰি লওক যিসমূহ ৰাস্তা ঘাটপথ বনাইছিলে সেইবিলাকো ধৰি লওক বহুত খেলিমেলি তাত দেখিবলৈ পোৱা গৈছে কেলেংকাৰী দেখিবলৈ পোৱা গৈছে আপোনালোকে নিশ্চয় নিউজত শুনিবলৈ পাই আছে গতিকে সেই সময়ত সেই চৰকাৰখনে প্ৰত্যেক দিনে যদি এডভাৰটাইজমেণ্টৰ নামত 2,32,00,000 টকাকৈ খৰচ কৰে তেনেহ'লে সেই ৰাজ্যখনৰ অৱস্থা কি হ'ব আপোনালোকে নিজে ভাবি চাওক অৱশ্যে পিছৰটো খবৰলৈ যিহেতু বানপানীত উজনিৰ বহুতবিলাক ৰেল ঘাইপথ সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিলে আৰু এতিয়া সেই ৰেল ঘাইপথসমূহ মেৰামতি কৰি থকা হৈছে কিছুমান সম্পূৰ্ণ মেৰামতি হ'লগৈ কিন্তু এতিয়া খবৰ আহিছে যে উজনিৰ বানৰ বাবে ক্ষতিগ্ৰস্ত ৰেলপথৰ পুনৰ মুকলি অৱশ্যে পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক নোহোৱালৈকে পূৰ্বৰ দৰে নচলে সকলো ৰেল কেইবাখনো ৰেলৰ পথ সলনি উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ গুৰুত্বপূৰ্ণ জাননী আপুনি যদি উজনিৰ হৈ ৰেলেৰে যাত্ৰা কৰিম বুলি ভাবি আছে তেনেহ'লে এই যিখন তালিকা মই আপোনালোকক স্ক্ৰীনত দি দিছোঁ তালিকাখন নিশ্চয়ভাৱে আপুনি চেক কৰিব আৰু সেই তালিকাখনত যিসমূহ ধৰি লওক ট্ৰেইন আছে ট্ৰেইনসমূহে চলিব আৰু কিছুমান ট্ৰেইন এনেকুৱা থাকিব যিবিলাকৰ ৰাস্তাসমূহ এতিয়া চেঞ্জ কৰি দিয়া হৈছে যেতিয়ালৈকে সম্পূৰ্ণ পৰিৱেশটো মানে স্থিৰ নহয় সম্পূৰ্ণ পৰিৱেশটো স্বাভাৱিক নহয় তেতিয়ালৈকে সেই জেগাসমূহত এতিয়া ৰেলৰ চলাচল নকৰে আৰু কিছুমান দুখন এখন চলিব কিন্তু প্ৰায়বিলাক ৰেলে এতিয়া বেলেগ পথেদি নিয়া হ'ব গতিকে আপোনালোকে যদি ক'ৰবালৈ যাম বুলি ভাবি আছিলে আৰু বেলেগ এটা পথে যদি যাম ভাবিছে তেনেহ'লে ৰেলখন কোনটো পথেদি যাব এই বস্তুখিনি আগতে চেক কৰি ল'ব আপোনালোকে তাৰ পৰাহে আপোনালোকে টিকেটটো কাটিব নহ'বা আপুনি ভাবি থাকিব বোলে ৰেলখন বোলে বেলেগেদি যাব আৰু পিছত গ'লগৈ বোলে বেলেগলৈ আপুনি গৈ মেলি ক'ৰবাত ওলাবগৈ গতিকে প্ৰথমে আপুনি চেক কৰি ল'ব তাৰ পৰাহে আপুনি ট্ৰেইনখন বুক কৰিব আগপিছে পিছৰটো খবৰলৈ খবৰটো আহিছে যোৰহাট জিলাবাসীৰ কাৰণে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পূৰ্বৰ আদেশ নঙৰ ধাৰাবাহিকতা ৰক্ষা কৰি আৰু জিলাখনৰ বৰ্তমানৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ আয়ুক্তৰ নিৰ্দেশনা অনুসৰি যিবোৰ বিদ্যালয় এতিয়াও বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈ আছে বা বৰ্তমান আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ হৈ আছে সেইবোৰ বিদ্যালয় গ্ৰীষ্মকালীন বন্ধ 15 আগষ্ট 2025 পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে সংলগ্ন তালিকা অনুসৰি সংশ্লিষ্ট বিদ্যালয় শিক্ষানুষ্ঠানসমূহ এই সময়ছোৱাত বন্ধ থাকিব অৱশ্যে সংশ্লিষ্ট বিদ্যালয় বা শিক্ষানুষ্ঠানসমূহৰ প্ৰতিষ্ঠান প্ৰধান সকলো শিক্ষক আৰু কৰ্মচাৰী নিজৰ কৰ্তব্যত উপস্থিত থাকিব লাগিব আৰু প্ৰয়োজনীয় প্ৰস্তুতিমূলক তথা পুনৰ উদ্ধাৰ কাৰ্যসূচীত নিয়োজিত থাকিব লাগিব গতিকে যোৰহাট জিলাৰ যিসমূহ ধৰি লওক এতিয়া স্কুল বানপানীত এতিয়াও আছে বা যিসমূহ স্কুল এতিয়াও শিবিৰ হিচাপে তেওঁলোকে ইউজ কৰি আছে সেই স্কুলবিলাকৰ যি গৰম বন্ধ সেইটো 15 আগষ্টলৈকে বৃদ্ধি কৰি দিছে কিন্তু তাৰ যিসকল প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী তেওঁলোক যাব লাগিব কাৰণ তেওঁলোকে সেই স্কুলখন চাফ চিকুণ কৰা বা কাম কাজসমূহ আকৌ আগৰ নিচিনা কৰিবলৈ বা কিবা নথি পত্ৰ লোকচান হৈছে নেকি এই সকলোবিলাক বস্তু তেওঁলোকে পৰ্যালোচনা কৰি থাকিবৰ কাৰণে তেওঁলোক স্কুল গৈ থাকিব লাগিব কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 15 আগষ্টলৈকে এতিয়া গৰম বন্ধ যিটো সময় সেইটো বঢ়াই দিয়া হৈছে গতিকে সকলো স্কুলৰ কাৰণে নহয় মই পাৰিলে লিষ্টসমূহ আপোনালোকৰ স্ক্ৰীনত দি দিম আপোনালোকে চাই ল'ব আৰু সেই স্কুলসমূহতে এই নিয়মটো পালন কৰা হৈছে বাকী যিসমূহ স্কুলত ধৰি লওক বানপানী সোমোৱা নাই বা আশ্ৰয় শিবিৰ হিচাপে ইউজ কৰি থকা হোৱা নাই সেইসমূহ স্কুল স্বাভাৱিকভাৱে চলি থাকিব আগপিছে পিছৰটো খবৰলৈ এইকেইদিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাংবাদিকসকলে কিছুমান প্ৰশ্ন কৰি আছে গতিকে সেইসমূহ প্ৰশ্নৰ তেওঁ যিসমূহ মন্তব্য কৰে সেই মন্তব্যসমূহক লৈ অসমৰ জনসাধাৰণ সন্তুষ্ট নহয় গতিকে সেই সময়তে সাংবাদিকসকলে সুধিছিলে যে অসমৰ যিটো বানপানীৰ সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে চৰকাৰে মানে কেন্দ্ৰীয় চৰকাৰে কেতিয়া এইটো ধৰি লওক তেওঁলোকে ডিক্লেয়াৰ কৰিব কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলেই সমাধান নহয় অসমৰ বানপানী কেন্দ্ৰীয় চৰকাৰৰ নিলিপ্ততাক গাপ দিয়াৰ বাবে চেষ্টা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নহয় ইয়াৰ সমাধানে লাগে ইয়াৰ বাবে অসমৰ শিক্ষানুষ্ঠানসমূহ আগবাঢ়ি আহিব লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰী গতিকে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰি আছে এইকেইদিন আমিতো একো বুজি পোৱা নাই গতিকে আপোনালোকে যদি বুজি পাইছে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ আপুনি যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিয়ক আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ ৰাতিপুৱা চাই থাকিবৰ কাৰণে পিছৰটো খবৰলৈ খবৰটো আহিছে স্কলাৰশ্বিপক লৈ HDFC বেংকৰ তৰফৰ পৰা এটা স্কলাৰশ্বিপ মুকলি কৰা হৈছে যিটোৰ নাম হৈছে HDFC বেংক পৰিৱৰ্তন ECWS প্ৰগ্ৰেম 2026-27 HDFC বেংকৰ তৰফৰ পৰা এই অহা স্কলাৰশ্বিপটোত ক্লাছ 1ৰ পৰা 6লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীক 15,000 টকা দিয়া হ'ব আৰু ক্লাছ 6ৰ পৰা 12লৈকে পঢ়া বা পলিটেকনিক ITI বা যিকোনো ধৰণৰ ডিপ্ল'মা কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীসকলক 18,000কৈ টকা প্ৰদান কৰা হ'ব এই স্কলাৰশ্বিপটোত এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 31 আগষ্ট গতিকে আপোনালোকে যদি স্কলাৰশ্বিপটোত এপ্লাই কৰিব বিচাৰে আৰু ইয়াৰ ওপৰত সম্পূৰ্ণ ডিটেইল যদি আপুনি জানিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ যোৱাকালি ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰিবগৈ মই তাত
তাত সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই থৈছোঁ আৰু এই স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ 55% মাৰ্ক প্ৰিভিয়াছ এক্সামত আপোনালোকে কৰা হ'ব লাগিব যদি আপোনালোকে 55ৰ তলত পাইছে এপ্লাই কৰিব নোৱাৰিব আৰু 55%ৰ ওপৰত যদি আপোনালোকে পাৰ্চেণ্টেজ লাভ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব কিন্তু যিমান পাৰ্চেণ্টেজ আপোনাৰ ভাল হ'ব সিমানে আপোনালোকে স্কলাৰশ্বিপটো পোৱাৰ চান্স বাঢ়ি যাব আৰু ইয়াত আপোনালোকে এপ্লাই কৰাৰ সময়ত কোনো ধৰণৰ ফি পে' কৰিবলগীয়া নহয় গতিকে 31 আগষ্ট হৈছে লাষ্ট ডেট সোনকালে আপুনি এপ্লাই কৰি ল'ব আগবাঢ়িছে পিছৰটো খবৰলৈ সোনকালে বন্ধ হ'ব পাৰে ছ'চিয়েল মিডিয়া ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম এই ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ এতিয়া কাৰ কাৰণে এইসমূহ বন্ধ কৰা হ'ব সেইটো আপোনাক কৈ দিছোঁ শীঘ্ৰে বন্ধ হ'ব শিশুৰ ছ'চিয়েল মিডিয়া একাউণ্ট 13 বছৰৰ অনুৰ্ধৰ একাউণ্টৰ বন্ধৰ প্ৰস্তুতি চৰকাৰৰ অভিভাৱকৰ অনুমতি অবিহনে খুলিব নোৱাৰিব একাউণ্ট সংসদত শীঘ্ৰে উত্থাপন হ'ব চিল্ড বিল 2026 ইণ্টাৰনেট ছ'চিয়েল মিডিয়াৰ কুপ্ৰভাৱৰ পৰা সুৰক্ষাৰ প্ৰস্তাৱ অনলাইন গেমিং প্লেটফৰ্ম ব্যৱহাৰটো কঠোৰ নিয়মৰ প্ৰস্তাৱ গতিকে চৰকাৰে এতিয়া এটা নতুন ধৰি লওক তেওঁলোকে আইন আনিবলৈ গৈ আছে য'ত কি হ'ব 13 বছৰৰ তলৰ যিসকল ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী সেইসকলৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ব যিসকলে মানে পেৰেণ্টৰ পাৰ্মিশ্যন নোলোৱাকৈ একাউণ্ট খুলিছে তেওঁলোকৰ একাউণ্ট বন্ধ কৰি দিব লগতে যিসমূহ গেমিং এপ আছে যিবিলাকত ধৰি লওক গেম খেলা হয় এনেকুৱা ধৰণৰ ওপৰতো এপ্লিকেশ্যনৰ ওপৰতো তেওঁলোকে এতিয়া নতুন নীতি নিয়ম আনিবলৈ গৈ আছে আগবাঢ়িছে পিছৰটো খবৰলৈ আপোনালোক সকলোৱে অৱগত যে অসমত এতিয়া চেঞ্চাছ চলি আছে অৰ্থাৎ ছেল্ফ চেঞ্চাছ বৰ্তমান চলি আছে আৰু 2 আগষ্টৰ পৰা স্বগণনাৰ প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈ আছে গতিকে আপোনালোকে যদি ঘৰতে নিজে কৰিব বিচাৰে তেনেহ'লে fc.census.gov.in আপোনালোকে ভিজিট কৰিব আৱাসগৃহৰ সকলো তথ্য সঠিকভাৱে আপুনি দাখিল কৰিব ছাবমিট কৰা অন্তত এটা ছেল্ফ ইনুমেৰেশ্যন আইডি লাভ কৰিব ছেল্ফ ইনুমেৰেশ্যন আইডি সুৰক্ষিতভাৱে আপুনি সংৰক্ষণ কৰিব আৰু এটা পৰিয়ালে এবাৰহে স্বগণনা কৰিব পাৰিব স্বগণনাৰ সময়ত বৰ্তমানৰ ঠিকনা অন্তৰ্ভুক্ত কৰিব গণনাকাৰী ঘৰলৈ আহিলে আপুনি ছেল্ফ ইনুমেৰেশ্যন আইডি আপোনালোকে দেখুৱাব গতিকে আপোনালোকে যদি ছেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰে তেনেহ'লে আপোনালোকে 1 আগষ্টৰ পৰা 16 আগষ্টলৈকে ছেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যিসকলে নকৰে তেওঁলোকক 17 আগষ্টৰ পৰা এতিয়া ছাৰ্ভে আৰম্ভ হ'ব মানে চেঞ্চাছ আৰম্ভ হ'ব আৰু ঘৰলৈ আহি আপোনালোকৰ যিসমূহ ধৰি লওক প্ৰশ্ন আছে সেইসমূহ তেওঁলোকে সুধি মেলি তেওঁলোকে তাত ফিল কৰি যাব আৰু আপুনি সেইখিনি কামে যদি আগত কৰিব বিচাৰে তেনেহ'লে অনলাইন কৰি থ'ব পাৰে যেতিয়া তেওঁলোক আহিব আপোনালোকে তেওঁলোকক জাষ্ট আইডি নম্বৰটো দি দিলে হয় তেওঁলোকে এইটো ভেৰিফাই কৰি ল'ব আৰু আপোনাৰ কাম সম্পূৰ্ণ হৈ যাব গতিকে আপুনি যদি কৰিব বিচাৰে তেনেহ'লে fc.census.gov.in যিটো ৱেবছাইট সেইটোত গৈ আপোনালোকে এইসমূহ কাম এতিয়া কৰিব পাৰিব ইয়াৰ ওপৰত মই এই দুদিনতে ভিডিঅ' লৈ আনিম কেনেকৈ এপ্লাই কৰিব লাগিব কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম আগবাঢ়িছে পিছৰটো খবৰলৈ এতিয়া আপুনি বুকিং কৰাৰ 3 ঘণ্টাৰ পাছতে LPG গেছ চিলিণ্ডাৰ লাভ কৰিব এটা নতুন এপ্লিকেশ্যন মুকলি কৰা হৈছে এনেকৈ লাভ কৰিব সম্পূৰ্ণ মই আপোনালোকক প্ৰচেছটো কৈ দিছোঁ ইণ্ডিয়ান অইলে LPG গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিয়ান এক্সট্ৰা লাইট নামেৰে এটা নতুন সেৱা মুকলি কৰিছে এই সেৱাৰ অধীনত LPG গ্ৰাহকসকলক 10 কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰ দিয়া হ'ব দাবী কৰা হৈছে যে বুকিং কৰা মাত্ৰ 3 ঘণ্টাৰ ভিতৰতে চিলিণ্ডাৰ ঘৰতে লাভ কৰিব ইণ্ডিয়ান এক্সট্ৰা লাইট নাও হ'ল ইণ্ডিয়ান অইলৰ 10 কিলোগ্ৰামৰ ওজনৰ কম্পোজিট LPG চিলিণ্ডাৰ বৰ্তমান চিলিণ্ডাৰৰ তুলনাত এই চিলিণ্ডাৰটো যথেষ্ট পাতল ইয়াৰ বডি ৰাষ্ট ফ্ৰী উপাদানেৰে তৈয়াৰ কৰাৰ বাবে ইয়াৰ স্থায়িত্ব অধিক এই চিলিণ্ডাৰটোৰ অন্যতম বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ ট্ৰান্সপাৰেণ্ট ডিজাইন ফলত চিলিণ্ডাৰটোৰ ভিতৰত কিমান গেছ বাকী আছে সেয়া সহজে দেখা পোৱা যাব ইয়াৰ উপৰি সৰু পৰিয়াল বা কম LPG ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ বাবে এই চিলিণ্ডাৰটো যথেষ্ট সুবিধাজনক বুলি গণ্য কৰা হৈছে বিভিন্ন ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে নতুন কানেকশ্যন অথবা LPG ৰিফিল সহজতে বুক কৰিব পৰা যাব ইণ্ডিয়ান অইল ওৱান এপ আপোনালোকে ডাউনলোড কৰি ল'ব ইণ্ডিয়ান অইলৰ কাষ্টমাৰ পৰ্টেলত আপোনালোকে এপ্লাই কৰিব পাৰিব মানে ধৰি লওক গেছটোৰ কাৰণে আপুনি বুকিং কৰিব পাৰিব বা ইণ্ডিয়ান অইলৰ যিটো হোৱাটছআপ নম্বৰ আছে এই নম্বৰটোতো আপুনি যোগাযোগ কৰিব পাৰে এই সকলো প্লেটফৰ্মৰ জৰিয়তে ঘৰতে বহি নতুন কানেকশ্যনৰ বাবে আবেদন কৰিব পাৰিব লগতে LPG ৰিফিলৰ বুকিঙো কৰিব পৰা যাব বুকিং কৰাৰ পাছত আপুনি চিলিণ্ডাৰৰ বাবে দীৰ্ঘ সময় ধৰি অপেক্ষা কৰিবলগীয়া নহয় আৰু আপোনালোকে 3 ঘণ্টাৰ ভিতৰতে তেওঁলোকে এই গেছটো পাব বুলি কৈছে গতিকে এই যিটো গেছ চিলিণ্ডাৰ এই চিলিণ্ডাৰটো ট্ৰান্সপাৰেণ্ট হ'ব মানে আপোনালোকে কিমান গেছ আছে চাব পাৰিব আৰু এটা ৰাষ্ট ফ্ৰী বুলি আপোনালোক কৈছে মানে তাত কোনো ধৰণৰ আপোনালোকক মামৰে নধৰে বুলি কৈছে এটা নতুন ডিজাইন তেওঁলোকে আনিছে গতিকে এইটো আপোনালোকে ইণ্ডিয়ান অইলৰ যিটো অফিচিয়েল এপ তেওঁলোকৰ যিটো পৰ্টেল আৰু যিটো হোৱাটছআপ নম্বৰ এইসমূহৰ থ্ৰু দি আপোনালোকে বুকিং কৰিব পাৰিব ইয়াৰ বিষয়ে সবিশেষ আপোনালোকে তাত গৈ জানিবগৈ পাৰিব অৱশ্যে পিছৰটো খবৰলৈ যোৱা কেইদিনমানৰ আগত এটা নিউজ ভাইৰেল হৈছিলে বা এটা নটিফিকেশ্যন ভাইৰেল হৈছিলে যে কামৰূপ জিলা প্ৰশাসনে এটা ধৰি লওক তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিছে যে বাৰ আৰু ৰেষ্টুৰেণ্টসমূহ এতিয়া সুৰাপায়ীসকলক ঘৰৰ পৰা অনা নিয়া কৰিব লাগিব কিন্তু তেওঁলোকে কৈছে যে বাৰ আৰু ৰেষ্টুৰেণ্টসমূহে সুৰাপায়ীক ঘৰৰ পৰা অনা আৰু থৈ অহাৰ ব্যৱস্থা কৰিব লাগিব বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ সম্পৰ্কীয় বাতৰিটো সম্পূৰ্ণ ভুৱা
কামৰূপ মহানগৰ জিলা প্ৰশাসনে এনে নিৰ্দেশনা নাই দিয়া বুলি স্পষ্ট কৰি দিয়ে। গতিকে এই যিটো খবৰ, এই খবৰটো ভাল কিছুমান মানে ফেচবুকৰ পেজত ভাইৰেল হোৱা দেখিবলৈ পাইছিলোঁ। গতিকে মই ফেচবুকৰ যিমানবিলাক পেজ আছে তেওঁলোকক এটাই অনুৰোধ কৰিম যে আপোনালোকে যেতিয়া নিউজ এটা দিয়ে, সেই নিউজটোৰ চ'ৰ্চ বা নিউজটো কিমান সত্য হয় এইটো প্ৰথমে চালি জাৰি চাব। কাৰণ আপোনালোকৰ যিটো পেজ বা আপোনাৰ যিটো পৰ্টেল, তেতিয়াহে মানুহে বিশ্বাস কৰিব যেতিয়া আপোনালোকে ভাল ধৰণে বস্তুটো চালি জাৰি যেতিয়া আপোনালোকে নিউজটো প্ৰদান কৰে। যদি আপোনালোকে ক'ৰবাত ধৰি লওক কিবা এটা মানে কোনোবাই আপলোড কৰি দিলে, সেইটো আনি মেলি আপোনালোকে যদি পেজত লগাই দিয়েহি, আপোনালোকৰ যিটো পেজটোৰ মানে মানুহৰ প্ৰতি যিটো মানুহে যিটো পেজটোৰ ওপৰত বিশ্বাস ৰাখে সেইটো নাইকিয়া হৈ যাব আৰু চৰকাৰে আপোনালোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব, বিশেষ কথা। গতিকে যিকোনো ধৰণৰ নটিফিকেশ্যন এটা পালেই কেতিয়াও লগাই দিব নালাগে। ছ'চিয়েল মিডিয়াত চাব লাগে যিটো কিমান ৰিয়েল, কিমান ফেক। এতিয়া যেনেকৈ বানপানীৰ সময়ত আমি বহুতবিলাক এনেকুৱা ফেক কিছুমান মেছেজ পাইছিলোঁ, বোলে আমুকে 100 কোটি দিছে, আমুকে 50 কোটি দিছে, পিছত গম পোৱা যায় যে এইবিলাক ফেক হয়। গতিকে ছ'চিয়েল মিডিয়াত যিকোনো বস্তু এটা আপুনি শ্বেয়াৰ কৰাৰ আগত 10 বাৰ ভাবিব এইটো ৰিয়েল হয় নে ফেক হয়। যিবিলাক একদম জেনুইন ৱেবছাইট হয় বা যিবিলাক জেনুইন নিউজ মিডিয়া হয়, তেওঁলোকৰ বস্তুহে আপুনি একদম মানে ফেক্ট চেক নকৰাকৈ শ্বেয়াৰ কৰিব পাৰে। কিন্তু প্ৰায়বিলাক ফেচবুকত এতিয়া এনেকুৱা প্লেটফৰ্ম আছে, এনেকুৱা যিবিলাক পেজ আছে যিবিলাকে ধৰি লওক যিকোনো এটা নিউজ তেওঁলোকে আপলোড কৰি দিয়ে আৰু পিছত গম পোৱা যায় যে এইটো ফেক হয়। অৱশ্যে পিছৰটো খবৰলৈ RBI তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে বেংকসমূহৰ কাৰণে। আপোনালোকে যদি লোন এটা লৈ থৈছিলে বেংকৰ পৰা, তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। RBI কৈছে যে এতিয়াৰ পৰা বেংকসমূহে মন গ'লেই মানুহক লোন ৰিকভাৰীৰ কাৰণে ফোন কৰিব নোৱাৰিব। ৰাতিপুৱা 8ৰ পৰা গধূলি 7 বজালৈকে সময় থাকিব, তাৰ আগত বা তাৰ পিছত ফোন কৰিব নোৱাৰিব। আৰু কোনো মানুহৰ ওপৰত হাৰাশাস্তি কৰিব নোৱাৰিব লোন এটা ৰিপে' কৰিবৰ কাৰণে, বা ধৰি লওক কোনো মানুহৰ ওপৰত তেওঁলোকে হাৰাশাস্তি কৰিব নোৱাৰিব। লোন এটা যদি কোনোবাই দিয়া দেৰি কৰিছে তেনেকুৱা ক্ষেত্ৰত কোনো হাৰাশাস্তি কৰিব নোৱাৰিব বুলি কৈছে। আৰু যদি তেনেকুৱা কৰে তেনেহ'লে সেই বেংকসমূহৰ ওপৰত তেওঁলোকে একশ্যন ল'ব বুলি কৈছে। আগপিছে পিছৰটো খবৰলৈ ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে এতিয়া ভাল খবৰ আহি গ'ল। আজিৰে পৰা অৰ্থাৎ 10 আগষ্টৰ পৰাই আপোনালোকে চেনি আৰু আপোনালোকে দাইল লাভ কৰিব। গতিকে চৰকাৰে যিহেতু এইবাৰ চাউলটো এক্সট্ৰাকৈ দিলে, চেনি দাইল তেওঁলোকে আজিৰে পৰা দিয়া আৰম্ভ কৰিছে। গতিকে অহা মাহৰ পৰা অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে চেনি, দাইল, চাউল এই তিনিওটা সামগ্ৰী আপোনালোকে একেলগে এতিয়া লাভ কৰিব বুলি কৈছে। গতিকে আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে, সোনকালে আপোনালোকে ফিংগাৰ দিব। ফিংগাৰ এতিয়া লৈ আছে, গতিকে আপোনালোকে KYC হওক বা ফিংগাৰ হওক এইবিলাক আপোনালোকে ঠিকমতে কৰি থাকিব, তেতিয়াহে আপোনালোকে ৰেচনৰ সামগ্ৰীসমূহ লাভ কৰিব। আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ। খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে এটা বহুতেই ভাল খবৰ আহিছে। যিসকল লোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এই খবৰ আহিছে যে এতিয়ালৈকে 20,000 পৰ্যন্ত হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰাকৈ নাই। গতিকে আপোনালোকে যদি এতিয়াও পইচা লাভ কৰা নাই, আগষ্ট মাহৰ ভিতৰত আপোনালোকে পইচা পাব। গতিকে তাৰ কাৰণে আপোনালোকে বেংক আৰু আধাৰ কাৰ্ড সোনকালে লিংক কৰি লওক। যিসকলে বেংক আধাৰ কাৰ্ড লিংক কৰা নাছিলে তেওঁলোকৰ পইচা বন্ধ কৰি থৈছে। গতিকে আপুনি বেংকলৈ যাওক, আপোনাৰ আধাৰ আৰু বেংক লিংক কৰি লওক। যদি তাৰ পাছতো আপুনি পইচা পোৱা নাই, মানে লিংক কৰাৰ পাছত কেইদিনমান ৱেইট কৰক। যদি তাৰ পাছতো পইচা নাপালে তেনেহ'লে আপোনালোকৰ অঞ্চলত য'ত অৰুণোদয় আঁচনিৰ ৰিলেটেড কামসমূহ হয় তাত গৈ আপুনি খবৰ কৰক আৰু খবৰ কৰি আপুনি সেইসমূহ কাম ঠিক কৰিবলৈ চেষ্টা কৰক। আপুনি অৰুণোদয় আঁচনি পইচা পালে নে নাই পোৱা তলত কমেণ্ট এটা কৰি জনাবলৈ মোক নাপাহৰিব। গতিকে এইকেইটাই আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব আৰু এই ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছিলে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।